নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইকেক্সালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 17 নম্বৰ পাঠটি মোগল যুগৰ সমাজ সংস্কৃতি এই পাঠটিৰ 3 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম মোগল যুগৰ সংগীত আৰু সাহিত্যৰ বিষয়ে আৰু লগতে মোগল যুগৰ ধৰ্মীয় ৰীতি-নীতি আৰু সেই সময়ত মহিলাসকলৰ বিষয়েও অৰ্থাৎ মোগল যুগৰ যি নাৰী বা মহিলা সেই বিষয়েও আজি আমি আলোচনা কৰিম এতিয়া চাও আহাচোন মোগল যুগৰ সংগীত অৰ্থাৎ মোগল যুগতনো কেনেকুৱা ধৰণৰ সংগীত ৰচনা কৰা হৈছিল আকবৰৰ দৰবাৰত শোভা পালে প্ৰখ্যাত গায়ক তানসেনৰ নাম তোমালোকে শুনিছা নিশ্চয় অৰ্থাৎ মোগল দৰবাৰত প্ৰখ্যাত যদি গায়কৰ কথা কও আমি তানসেন উল্লেখযোগ্য আৰু আকবৰৰ ৰাজসভাত তেওঁ স্থান পাইছিল ঠিক আছে ভাৰতত অতিজুৰি পৰা সংগীতে সমাদৰ লাভ কৰি আহিছে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত অতিজুৰি পৰা সংগীতে কি কৰিছে সমাদৰ লাভ কৰি আহিছে বাবৰ হুমায়ুন আকবৰৰ অধীনত বিভিন্ন অঞ্চলৰ বহু সংগীতজ্ঞই মোগল দৰবাৰ সমৃদ্ধ কৰিছিল আৰু এই যে আমাৰ মোগল সম্ৰাটসকল আছিল বাবৰ হুমায়ুন আকবৰ এওঁলোকৰ দিনত বিভিন্ন সংগীতজ্ঞই কি কৰিছিল মোগল দৰবাৰত আছিল অৰ্থাৎ বিভিন্ন সংগীতজ্ঞই মোগল দৰবাৰ সমৃদ্ধ কৰিছিল তাৰ পিছতে চোৱা আকবৰৰ বাদ্যযন্ত্ৰৰ প্ৰতি গভীৰ জ্ঞান আছিল আৰু নিজেও এজন গায়ক আছিল আৰু আকবৰৰ বাদ্যযন্ত্ৰৰ প্ৰতি কি আছিল গভীৰ জ্ঞান আছিল আৰু তেওঁ নিজেও কি আছিল এজন গায়ক আছিল আকবৰে তানসেনক সেই যুগৰ শ্ৰেষ্ঠ গায়ক হিচাপে সন্মান জনায় অৰ্থাৎ এওঁ তানসেনক কি কৰিছিল আকবৰে তানসেনক সন্মান জনাইছিল সেই যুগৰ শ্ৰেষ্ঠ গায়ক হিচাপে এই ফটোখন দেখিছা তোমালোকে এই ফটোখন হল তানসেনৰ ফটো ঠিক আছে শাহজাহানো অপূৰ্ব কণ্ঠৰ গৰাকী আছিল আৰু যে মোগল সম্ৰাট শাহজাহানৰ কথাটো তোমালোকে পাইছা আগতে ন শাহজাহানো কি আছিল অপূৰ্ব কণ্ঠৰ অধিকাৰী আছিল তাৰ পিছতে চোৱা মোগল যুগৰ সাহিত্য সংগীতৰ কথা আমি পঢ়িলো এতিয়া আমি পঢ়িম মোগল যুগৰ সাহিত্যৰ কথা মোগল যুগত সাহিত্যৰো উত্তৰণ ঘটিছিল জীৱনী সাহিত্যই এই সময়ছোৱাত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল অৰ্থাৎ জীৱনী সাহিত্যসমূহে কি কৰিছিল মোগল যুগত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল প্ৰধানকৈ পাৰ্চী আৰু তুৰ্কী ভাষাত সাহিত্যসমূহ ৰচনা কৰা হৈছিল বাবৰে তুৰ্কী ভাষাত তুজুক-ই-বাবৰী নামৰ বিখ্যাত আত্মজীৱনীমূলক গ্ৰন্থখন ৰচনা কৰিছিল অৰ্থাৎ সেই সময়ছোৱাত পাৰ্চী আৰু তুৰ্কী ভাষাত কি হৈছিল সাহিত্যসমূহ ৰচনা কৰা হৈছিল আৰু বাবৰৰ কথাটো তোমালোকে শুনিছা মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হয় না নাই আৰু বাবৰে কি কৰিছিল তুৰ্কী ভাষাত তুজুক-ই-বাবৰী নামৰ আত্মজীৱনীমূলক গ্ৰন্থখন ৰচনা কৰিছিল মনত থাকিব তুজুক-ই-বাবৰী এইখন দেই মনত ৰাখিবা বাবৰে ৰচনা কৰা আত্মজীৱনীমূলক গ্ৰন্থখন কি তুজুক-ই-বাবৰী ঠিক আছে তাৰ পিছতে চোৱা মোগল সম্ৰাট হুমায়ুনো এজন সুসাহিত্যিক আছিল আকবৰ জাহাংগীৰ আৰু শাহজাহানৰ দিনত ৰচনা কৰা গ্ৰন্থসমূহ ইতিহাসৰ অমূল্য সম্পদ আৰু এই আটাইবোৰ সম্ৰাটৰ দিনত ৰচনা কৰা গ্ৰন্থবোৰ কি ইতিহাসৰ এখন অমূল্য সম্পদ মোগল যুগত কেৱল পাৰ্চী সাহিত্যৰেই যে বিকাশ হৈছিল এনে নহয় হিন্দী আৰু ব্ৰজাৱলী সাহিত্যৰো উত্তৰণ ঘটিছিল অৰ্থাৎ অকল যে পাৰ্চী সাহিত্যৰ বিকাশ হৈছিল এনেকুৱা নহয় হিন্দী আৰু ব্ৰজাৱলী ভাষাৰো কি হৈছিল উত্তৰণ ঘটিছিল বহুতো মুছলমান লেখকে প্ৰাদেশিক আৰু হিন্দী ভাষাত পুথি ৰচনা কৰিছিল আৰু মুছলমান লেখকবিলাকেও কি কৰিছিল হিন্দী ভাষাত আৰু প্ৰাদেশিক ভাষাত পুথি কিছুমান ৰচনা কৰিছিল তাৰ পিছতে চোৱা এই সময়ত ৰচনা কৰা হিন্দী ভাষাৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ কি পদ্মাৱত ৰামচৰিতমানস আৰু সুৰসাগৰ অৰ্থাৎ মোগল সাম্ৰাজ্যৰ সময়ত হিন্দী ভাষাত ৰচনা কৰা উল্লেখযোগ্য পুথি কি পদ্মাৱত ৰামচৰিতমানস আৰু সুৰসাগৰ মনত থাকিব নিশ্চয় তাৰ পিছত চোৱা মোগল যুগৰ শেষৰ ফালে হিন্দুস্তানী আৰু পাৰ্চী ভাষাৰ সংমিশ্ৰণেৰে উৰ্দু নামৰ নতুন ভাষাৰ সৃষ্টি হয় আৰু এটা নতুন ভাষাৰ সৃষ্টি হৈছিল ভাষাটোৰ নাম কি উৰ্দু আৰু সংমিশ্ৰণ কি হৈছিল
পাৰ্চী আৰু হিন্দুস্তানী ভাষাৰ সংমিশ্ৰণত এইটো চোৱা উৰ্দু ভাষা কি ভাষাৰ সংমিশ্ৰণত হৈছিল পাৰ্চী ভাষা আৰু হিন্দুস্তানী ভাষাৰ সংমিশ্ৰণত মনত থাকিব অৰ্থাৎ দুটা ভাষা লগ হৈ এটা নতুন ভাষা হৈছিল আৰু ভাষাটোৰ নাম কি আছিল উৰ্দু ভাষা পাৰ্চী আৰু হিন্দুস্তানী ভাষাৰ সংমিশ্ৰণত এটা নতুন ভাষাৰ সৃষ্টি হৈছিল আৰু সেই ভাষাটোক আমি কি নামেৰে জানো উৰ্দু ভাষা নামেৰে জানো ঠিক আছে এতিয়া চোৱা ইয়াৰ পিছত কি আছে মোগল সম্ৰাট মহম্মদ শাহে উৰ্দু সাহিত্যৰ পৃষ্ঠপোষকতা কৰিবলৈ গৈ দক্ষিণৰ পৰা ৱালি নামৰ এজন কবিক ৰাজসভালৈ আনিছিল এতিয়া এইজন চোৱা মোগল সম্ৰাট কোন আছিল মহম্মদ শাহে কি কৰিছিল উৰ্দু সাহিত্যৰ পৃষ্ঠপোষকতা কৰিছিল আৰু তেওঁ কি কৰিছিল ৱালি নামৰ এজন লোকক দক্ষিণৰ পৰা তেওঁ ৰাজসভালৈ আনিছিল ঠিক আছে কোনে আনিছিল মহম্মদ শাহে আৰু কাক আনিছিল ৱালি নামৰ এজন কবিক আনিছিল থাকিব মনত এতিয়া চোৱা তেওঁ অতি প্ৰাঞ্জলভাৱে গজল ৰুবায়াত আৰু মঞ্চবী পৰিবেশন কৰি শ্ৰোতা আৰু পঢ়ুৱৈ সমাজক আপ্লুত কৰিছিল ঠিক আছে এতিয়া চাওহা ইয়াৰ পিছত কি আছে ইয়াৰ পিছত চোৱা আকবৰৰ অধীনত পাৰ্চী সাহিত্যত এক নৱজাগৰণ ঘটিছিল আৰু আকবৰৰ অধীনত কি হৈছিল পাৰ্চী সাহিত্যত এক নৱজাগৰণ ঘটিছিল সংস্কৃত আৰবিক তুৰ্কী আৰু গ্ৰীক গ্ৰন্থসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল অনুবাদৰ প্ৰসাৰৰ বাবে আকবৰে এটা বিভাগ গঠন কৰিছিল পাৰ্চী প্ৰকাশ নামৰ পাৰ্চী সংস্কৃত অভিধান প্ৰকাশ পাইছিল আৰু আকবৰে কি কৰিছিল অনুবাদৰ বাবে এটা নতুনকৈ বিভাগ খুলিছিল আৰু বিভিন্ন গ্ৰন্থ কি হৈছিল সেই সময়ত অনুবাদ হৈছিল আৰু তেওঁৰ সময়তে এখন গ্ৰন্থ অৰ্থাৎ অভিধান এখন প্ৰকাশ পাইছিল আৰু সেই অভিধানখনৰ নাম কি আছিল পাৰ্চী প্ৰকাশ মনত ৰাখিবা দেই পাৰ্চী প্ৰকাশ আকবৰৰ সময়ত প্ৰকাশ পোৱা অভিধান ঠিক আছে তাৰ পিছত চোৱা জানি থওঁ আহা হুমায়ুনৰ এটা ভ্ৰাম্যমাণ পুথিভঁৰাল আছিল আকবৰৰ ৰাজত্বকালত ৰামায়ণ ভাগৱত গীতা উপনিষদ অথৰ্ববেদ আৰু লীলাৱতী নামৰ গ্ৰন্থকেইখন পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল অৰ্থাৎ এইবোৰ যে গ্ৰন্থ ৰামায়ণ মহাভাৰত ভাগৱত লীলাৱতী এই গ্ৰন্থবোৰ কি হৈছিল আকবৰৰ দিনতে পাৰ্চী ভাষালৈও অনুবাদ কৰা হৈছিল তাৰ পিছতে চোৱা আকবৰৰ তৎপৰতাত পাৰ্চিয়ান সংস্কৃত অভিধান পাৰ্চী প্ৰকাশ প্ৰণয়ন কৰা হয় উৰ্দু কবিসকলৰ সন্মিলনক মুছায়েৰা বুলি কোৱা হৈছিল অৰ্থাৎ আকবৰৰ তৎপৰতাতে কি হয় এখন পাৰ্চী সংস্কৃত অভিধান পাৰ্চিয়ান সংস্কৃত অভিধান পাৰ্চী প্ৰকাশ পায় লগতে কি হয় তেওঁ এই যে আমাৰ যে কবি সন্মিলন যিবিলাক উৰ্দু কবি সন্মিলন আছিল সেই উৰ্দু কবি সন্মিলনক কি বুলি জনা যায় মুছায়েৰা এইটো মনত ৰাখিবা দেই মুছায়েৰা বুলি জনা যায় ঠিক আছে উৰ্দু কবি সন্মিলনক কি বুলি জনা যায় মুছায়েৰা বুলি জনা যায় এতিয়া চাওহা মোগলসকলৰ ধৰ্মীয় নীতি ধৰ্মৰ ক্ষেত্ৰতনো কেনেকুৱা নীতি নিয়ম আছিল এই কথা চাম ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু মোগল যুগতো একে ধৰণৰ ধৰ্মীয় সহনশীলতা আছিল যদিও মোগল ৰজাসকলে ইছলাম ধৰ্ম অনুসৰণ কৰিছিল তথাপিও তেওঁলোকে আন ধৰ্মৰ প্ৰতি প্ৰায়ে উদাৰ মনোভাৱ দেখুৱাইছিল আমি সকলোৱে জানো ভাৰত এখন কি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় নে নাই আৰু এই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হোৱা কাৰণে কি হ'ল সেই সময়তো মোগল যুগতো সেই ধৰ্মীয় নিৰপেক্ষতা নীতিটো বাহাল আছিল অৰ্থাৎ ধৰ্মৰ ক্ষেত্ৰত মোগল সম্ৰাটসকলো উদাৰ আছিল তেওঁলোকে যদিও ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তথাপি সকলো ধৰ্মৰ প্ৰতি তেওঁলোক কি আছিল সহনশীল আছিল তাৰ পিছতে চোৱা সম্ৰাট আকবৰ এজন গোঢ়া মুছলমান হলেও ধৰ্মৰ ক্ষেত্ৰত তেওঁ উদাৰ ধৰ্মীয় নীতি গ্ৰহণ কৰিছিল আকবৰ কি আছিল নিজে এজন গোঢ়া মুছলমান কিন্তু তেওঁ ধৰ্মৰ ক্ষেত্ৰত কি কৰিছিল উদাৰ নীতি গ্ৰহণ কৰিছিল তেওঁ ইবাদতখানা প্ৰাৰ্থনা ঘৰ নিৰ্মাণ কৰিছিল আৰু প্ৰথম অৱস্থাত গোঢ়া মুছলমানসকলৰ মাজতেই সীমাবদ্ধ আছিল পিছলৈ ইয়াত সকলো ধৰ্মৰ পণ্ডিতসকল অন্তৰ্ভুক্ত কৰা হৈছিল তেওঁ কি নিৰ্মাণ কৰিছিল ইবাদতখানা অৰ্থাৎ ইবাদতখানা মানে কি প্ৰাৰ্থনা ঘৰ আৰু প্ৰথম অৱস্থাত কি হৈছিল তাত কেৱল গোঢ়া মুছলমানসকলহে গৈছিল কিন্তু পিছলৈ তাত
সকলো ধৰ্মৰ পণ্ডিত সকলকে কি কৰা হৈছিল নিমন্ত্ৰণ জনোৱা হৈছিল তাৰ পিছত চোৱা আকবৰে সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথাবোৰ উপলব্ধি কৰি সকলো ধৰ্মৰ মূল কথাবোৰ লৈ নতুন ধৰ্মমত উলিয়াইছিল ইয়াকে আমি দিনী ইলাহি বুলি জানো অৰ্থাৎ সকলো ধৰ্মৰ যে মূল কথা একে সেই কথাবোৰ কি কৰিছিল আকবৰে উপলব্ধি কৰিছিল আৰু সেই কথা উপলব্ধি কৰি তেওঁ কি কৰিছিল এক নতুন ধৰ্মমত উলিয়াইছিল তাক কি নামে জনা যায় দিন ই ইলাহি মনত থাকিব আকবৰে এটা নতুন ধৰ্মমত উলিয়াইছিল সেই ধৰ্মমতটোৰ নাম হ'ল দিন ই ইলাহি ঠিক আছে তাৰ পিছত চোৱা আকবৰৰ ৰাজত্বকালত ভক্তি আন্দোলন সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰিছিল জ্ঞানদেৱে মহাৰাষ্ট্ৰত 13 শতিকাত ইয়াৰ আৰম্ভণি কৰিছিল এতিয়া আমি চাম ভক্তি আন্দোলনৰ কথা ঠিক আছে আৰু সেই আকবৰৰ সময়তে কি হৈছিল ভক্তি আন্দোলনে উত্থান লাভ কৰিছিল আৰু 13 শতিকাত কি হৈছিল মহাৰাষ্ট্ৰত জ্ঞানদেৱে ভক্তি আন্দোলনৰ আৰম্ভণি কৰিছিল উত্তৰ ভাৰতত ৰামানন্দই বিষ্ণুৰ অৱতাৰ হিচাপে ৰামক পূজা কৰিছিল কবিৰ আছিল তেওঁৰ প্ৰধান শিষ্য আৰু উত্তৰ ভাৰতত কি কৰিছিল ৰামানন্দই বিষ্ণুৰ অৱতাৰ হিচাপে কাক পূজা কৰিছিল ৰামক পূজা কৰিছিল আৰু কবিৰ কোন আছিল তেওঁৰ প্ৰধান শিষ্য আছিল তাৰ পিছত চোৱা শিখসকলৰ মাজত ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল গুৰু নানক শিখসকলৰ ভক্তি আন্দোলনৰ গুৰি কোনে ধৰিছিল গুৰু নানকে ধৰিছিল আৰু অসমত ইয়াক বৈষ্ণৱ আন্দোলন বুলি কোৱা হয় আৰু এই ভক্তি আন্দোলনকে অসমত কি বুলি কোৱা হয় বৈষ্ণৱ আন্দোলন বুলি অসমত বৈষ্ণৱ আন্দোলনৰ নেতৃত্বত আছিল শ্ৰীমন্ত শংকৰদেৱ আৰু এই অসমত বৈষ্ণৱ আন্দোলনৰ নেতৃত্ব কোনে দিছিল শ্ৰীমন্ত শংকৰদেৱে দিছিল ঠিক আছে এয়া চোৱা গুৰু নানক আৰু শংকৰদেৱ গুৰু নানক কি আছিল শিখ ধৰ্মৰ আছিল আৰু আমাৰ শংকৰদেৱ আছিল অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মনত থাকিব ঠিক আছে তাৰ পিছতে চোৱা মোগল যুগৰ মহিলাসকল এতিয়া আমি পঢ়িম মোগল যুগৰ মহিলাসকলৰ কথা বিশেষকৈ সাহিত্য আৰু ৰাজনীতিত মোগল যুগৰ কেইগৰাকী ৰাজকীয় মহিলাৰ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল অৰ্থাৎ সাহিত্য আৰু ৰাজনীতিৰ ক্ষেত্ৰত মোগল যুগৰ কেইগৰাকীমান মহিলাই কি কৰিছিল উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল হুমায়ুনৰ ভগ্নী গুলবদন বেগমে ৰচনা কৰিছিল হুমায়ুন নামা গুলবদন বেগমে কি ৰচনা কৰিছিল হুমায়ুন নামা আৰু তেওঁ কোন আছিল হুমায়ুনৰ ভগ্নী আছিল জাহাংগীৰৰ সম্ৰাজ্ঞী নুৰজাহান বেগম আৰু শাহজাহানৰ কন্যা জাহানাৰা আৰু ৰোছানাৰাই ৰাজনৈতিক ক্ষমতা দখল কৰিছিল অৰ্থাৎ জাহাংগীৰৰ সম্ৰাজ্ঞী কোন আছিল নুৰজাহান বেগম আৰু শাহজাহানৰ কন্যা কোন আছিল জাহানাৰা আৰু ৰোছানাৰা এওঁলোকে কি কৰিছিল ৰাজনৈতিক ক্ষমতা দখল কৰিছিল তাৰ পিছত চোৱা শাহজাহানে তেওঁৰ পত্নী মমতাজ মহলৰ নাম তাজমহলৰ ৰূপত অমৰ কৰি থৈ গৈছে আৰু শাহজাহানে কি কৰিছে তেওঁৰ পত্নী মমতাজৰ নামটো তাজমহলৰ ৰূপতে অমৰ কৰি থৈ গৈছে যোধাবাই মানবাই জগত গোসাই আদি হিন্দু ৰাণীৰ নামো বুৰঞ্জীত উল্লেখ আছে আৰু সেই সময়ৰ যোধাবাই মানবাই জগত গোসাই আদি হিন্দু ৰাণীৰ নামো কি আছে বুৰঞ্জীত উল্লেখ আছে তাৰ পিছত চোৱা হেৰেম আছিল সেই সময়ৰ ৰাজপ্ৰসাদ য'ত পত্নী মাতৃ সহস্ত্ৰী ধাত্ৰী দাস আদি ৰাজকীয় মহিলাসকলে বাস কৰিছিল এইটো চোৱা মেহেল এটা এইটো মেহেলৰ নাম কি হেৰেম মনত থাকিব আৰু এই হেৰেমত কোনে বাস কৰিছিল ৰাজকীয় পৰিয়ালৰ মহিলাবিলাকে দাসী ধাত্ৰী পত্নী মাতৃ সকলো ৰাজকীয় পৰিয়ালৰ যিবিলাক মহিলা আছিল সেই মহিলাবিলাকে কি কৰিছিল এই হেৰেম মেহেলত বাস কৰিছিল ঠিক আছে তাৰ পিছত চোৱা সমাজত সাধাৰণ মহিলাৰ মৰ্যাদা ৰাজকীয় আৰু অভিজাত লোকৰ তুলনাত কম আছিল আৰু সাধাৰণ যিবিলাক মহিলা আছিল সেই মহিলাবিলাকৰ কিন্তু মৰ্যাদা ৰাজকীয় মহিলাতকৈ কম আছিল পৰ্দা প্ৰথা সতীদাহ প্ৰথা আৰু ৰাজপুত মহিলাসকলে জোহৰ নামে প্ৰথাও মানি চলিছিল আৰু সেই সময়ত কি আছিল পৰ্দা প্ৰথা সতীদাহ প্ৰথা আদি প্ৰচলন আছিল আৰু ৰাজপুত মহিলাসকলে কি কৰিছিল জোহৰ নামৰ প্ৰথা এটাও মানি চলিছিল দেখিছা ইয়াতে ফটো এখন দিছে ফটোখন দেখিছা তোমালোকে এটো হৈছে জোহৰ প্ৰথা এই জোহৰ প্ৰথাটো কোনে মানিছিল ৰাজপুত মহিলাসকলে বুজি পালা নিশ্চয় এতিয়া চাও আহা মূল্যায়নৰ ফালে
প্ৰথমটো চোৱা শিখসকলৰ মাজত ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল গুৰু নানক শংকৰদেৱ জ্ঞানদেৱ কোনে ধৰিছিল শিখসকলৰ মাজত গুৰু নানক হয় নাই গুৰু নানক তাৰ পিছতে চোৱা উৰ্দু কবিসকলৰ সন্মিলনক দেশ বুলি কোৱা হৈছিল কি বুলি কোৱা হৈছিল মুছায়েৰা হয়নে মুছায়েৰা উৰ্দু কবিসকলৰ সন্মিলনক মুছায়েৰা বুলি কোৱা হৈছিল তাৰ পিছতে চোৱা হুমায়ুনৰ ভগ্নী গুলবদন বেগমে ৰচনা কৰিছিল হুমায়ুন নামা শুদ্ধ নে অশুদ্ধ কৰিছিল নে হুমায়ুনৰ ভগ্নী গুলবদন বেগমে হুমায়ুন নামা ৰচনা কৰিছিল নাই কৰিছিল শুদ্ধ শুদ্ধ ঠিক আছে বুজি পাইছা নিশ্চয় আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ